ৰহস্যৰ পৰা ৰহস্য বৰ্তমান সুনীল গগৈৰ হত্যাকাণ্ডৰ এটাৰ পিছত এটা ৰহস্যলৈ গৈ আছে। প্ৰথমে অৰ্ধদগ্ধ দেহাটো সুনীল গগৈৰ বুলি ভাবিছিল। তাৰ পিছত DNA টেষ্টৰ পিছত জাহাংগীৰৰ বুলি চিনাক্ত হয়। তাৰ পিছত জাহাংগীৰক সুনীল গগৈয়ে হত্যা কৰা বুলি আৰক্ষীৰ দাবী কৰে আৰু সুনীলৰ পৰিয়ালক পত্নী পুত্ৰ আৰু ভাতৃক বাৰে বাৰে জেৰা কৰিও সত্য ফাদিল কৰিব পৰা নাই। আৰক্ষীৰ সুনীলৰ পুত্ৰ আৰু পত্নীয়ে পুলিচৰ আৰু সাংবাদিকৰ আগত জয়ন্ত গোস্বামী নামৰ ব্যক্তি এজনক সন্দেহৰ আঙুলি টুৱাইছে। কিমান দূৰ সত্য সময়েহে ক'ব। কিন্তু সুনীল গগৈৰ পৰিয়ালৰ এই দুখৰ সময়ত এটা ভাল খবৰ আহি পৰিছে যে সুনীলৰ গগৈৰ পুত্ৰ সৌৰভ গগৈয়ে কাজিৰঙা ইউনিভাৰ্চিটিত BBA পৰীক্ষা ষ্টাৰ মাৰ্কস ভাল ৰিজাল্ট কৰাৰ বাবে সৌৰভ গগৈয়ে সাংবাদিকৰ আগত এই বিষয়ে কি ক'লে শুনক। লাগিছে আজি মানে ভাল ৰিজাল্ট এটা কৰিছা আৰু আগুৱাই যাব লাগিব তুমি। ৰিজাল্টটো ভাল হোৱাৰ কাৰণেতো ভালেই লাগিছে, কিন্তু এইটো সময়ত যদি বৰ্তমান দেউতা মোৰ লগত থাকিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন। যিহেতু দেউতাক যিয়ে এইটো কাম কৰিছে তেওঁলোকে দেউতাক নহয় ৰাখি কিডনেপ কৰি থৈছে, নহয় তেওঁলোক দেউতাক মাৰি মানে হত্যা কৰিছে। সেইকাৰণে অলপ ইমান ভাল লাগিবলগীয়া বিষয় যদিও মানে ইমান আনন্দ লগা নাই। আমি শুভেচ্ছা দিছোঁ তোমাক আৰু আগুৱাই যোৱা। কিন্তু বাৰম্বাৰ যে পুলিচে বিচাৰি আছে তোমালোকক, মাৰ আজি এই ধৰণৰ এটা অৱস্থা, পুলিচৰ ভূমিকাটোক লৈ কি ক'বা? বাৰম্বাৰ তোমালোকে তৃতীয় পক্ষটোৰ কথা কৈছা, কি দাবী জনাবা? মুখ্যমন্ত্ৰী হওক বা DGP হওক বা লখিমপুৰ SP গৰাকী যিয়ে এইটো কাম ঘৃণনীয় কামটো কৰিছে তেওঁক অতি সোনকালে ধৰা পেলাব লাগে। ধৰা পেলাই আইনী মতে যি শাস্তি দিবলগীয়া হয় সেইটো শাস্তি দিব লাগে। কালিও কৈছিলা জয়ন্ত গোস্বামীৰ কথা, এই দেউতাৰ সৈতে যিটো সম্পৰ্ক হ'ল ধৰাই দিয়াৰ কথাটো তুমি কৈছিলা, এতিয়াও সন্দেহৰ আঙুলি জয়ন্ত গোস্বামী? হয়, জয়ন্ত গোস্বামীৰ ওপৰতে আমাৰ সন্দেহ আছে। এতিয়া কথাটো হৈছে সৌৰভ গগৈয়ে আনন্দৰ সময়তো আনন্দ কৰিব পৰা নাই পিতৃৰ মৃত্যু বা নিৰুদ্দেশ হোৱা পৰিৱেশৰ বাবে। এতিয়া অসম আৰক্ষীয়ে সুনীল গগৈৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিব পাৰিবনে নাই সেয়া সময়েহে ক'ব।